হোলীৰ বজাৰত দেখা গৈছে যে বিভিন্ন ধৰণৰ আবিৰৰ লগতে বিভিন্ন ধৰণৰ ফিচকাৰীয়ে ভৰি পৰিছে হোলী বজাৰ আৰু গণেশগুৰি বজাৰত যিহেতু উপস্থিত আছোঁ গণেশগুৰি বজাৰৰ দৃশ্যাংশ দেখাম বনজিত আছে সহযোগী বনজিতে দেখাব বিভিন্ন ধৰণৰ বিভিন্ন ৰঙী যিসমূহ ফাকু গুৰি আছে ফাকু গুৰিসমূহ এনেদৰে সজাই ৰখা হৈছে গণেশগুৰি বজাৰত সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে যিসমূহ মাস্ক আছে বা যি ফিচকাৰী সেই সকলো আচলতে এই বজাৰত উপলব্ধ হৈছে আমি দৃশ্যাংশ দেখাম সমান্তৰালভাৱে যিসকল বিক্ৰেতা আছে বিক্ৰেতাসকলৰ লগতো কথা পাতিম আমি প্ৰথমে বজাৰখনৰ দৃশ্যাংশ দেখাই ল'ব বিচাৰিছোঁ আৰু এই ধৰণে আচলতে ভিন্ন ৰঙীৰ যিসমূহ ফাকু গুৰি আছে আবিৰ আছে সেই আবিৰসমূহ সজাই ৰখা হৈছে সমান্তৰালকৈ দেখা গৈছে যে বিভিন্ন ধৰণৰ মাস্ক ইয়াত সজাই ৰখা হৈছে ফিচকাৰী সজাই ৰখা হৈছে আৰু গণেশগুৰি বজাৰ বুলি ক'লে আচলতে দেখা যায় যে হোলীৰ যিসমূহ সামগ্ৰী সকলো সামগ্ৰী ইয়াত উপলব্ধ হয় গতিকে দেখা গৈছে যে সকলো যিসমূহ হোলীৰ সামগ্ৰী সেই হোলী সামগ্ৰীসমূহ আছে ইয়াত গ্ৰাহক আছে গ্ৰাহকসকলৰ লগতো কথা পাতিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ দাদা হোলী বজাৰ কৰিলে কিছু সময় পূৰ্বে কেনেকুৱা পাইছে দাম দৰ কেনেকুৱা পাইছে কি কি লোৱা দাম দৰ বুলি মানে ভালেই পাইছোঁ মই চুলি এডোখৰ ল'লোঁ চুলিটো এইটো কাৰণে ল'লোঁ যাতে মোৰ চুলিখিনি যাতে ছেফটি হৈ থাকে আৰু ভালো লাগিলে আজি বহু দিনৰ মূৰত এক বছৰৰ পাছতে আহিছে যিহেতু হোলী তো আমি এনজয় কৰিম কৰিবলৈ ফূৰ্তি কৰিবলৈ বহুত সাজু বহুতে ভাল লাগিছে আচলতে সকলো আহিছে আহি হোলীৰ পৰা আদি কৰি যিসমূহ আনুষংগিক যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ ইয়াত ক্ৰয় কৰা দেখিবলৈ পোৱা গৈছে দাম কেনেধৰণৰ সেই সন্দৰ্ভতো আমি কথা পাতিম সমান্তৰালভাৱে এইবাৰ গণেশগুৰি বজাৰত আন কিছুমান আচলতে দৃশ্য দেখিবলৈ পোৱা গৈছে ফিচকাৰী বিভিন্ন ধৰণৰ ফিচকাৰী দেখিবলৈ পোৱা গৈছে এটা ফিচকাৰী আমি দেখাব বিচাৰিছোঁ এইটো হৈছে মুদি ফিচকাৰী আমি দৃশ্যাংশ দেখাইছোঁ মুদি লগতে দেখা গৈছে যে বিভিন্ন ধৰণৰ আৰু ফিচকাৰী আছে কিন্তু মুদি ফিচকাৰীয়ে বিশেষ আকৰ্ষণ কৰিছে যিসকল গ্ৰাহক আছে গ্ৰাহকসকলক আৰু দেখিবলৈ পোৱা গৈছে যে এইসমূহ ৰং ইয়াত উপলব্ধ হৈছে মাস্ক বিভিন্ন ধৰণৰ মাস্ক দেখিবলৈ পোৱা গৈছে ইয়াত উপলব্ধ হৈছে আনহাতে দেখিবলৈ পোৱা গৈছে যে এইটো আন এটা ফিচকাৰী য'ত আছে মোদী আৰু য়োগী লগতে অমিত শ্বাহ ইয়াত দেখিবলৈ পোৱা গৈছে য়োগী হেতু মুমকিন সেই এনেধৰণৰ আচলতে ফিচকাৰীসমূহ এবাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে গণেশগুৰি বজাৰত আমি সেই দৃশ্যাংশসমূহ NKTV দৰ্শকসকলক দেখাইছোঁ সমান্তৰালভাৱে যিসকল বিক্ৰেতা আছে বিক্ৰেতাসকলৰ লগতো কথা পাতিম তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম ফাকু বিভিন্ন ৰঙৰ ৰং বিৰঙী ফাকু ইয়াত উপলব্ধ হৈছে সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে এইসমূহ যি আচলতে মাস্কসমূহ দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ মাস্ক আছে ফিচকাৰী বিভিন্ন ধৰণৰ আছে আমি সেইসমূহৰ দাম কেনেধৰণৰ কিমান দামৰ পৰা কিমান দামলৈকে আচলতে ইয়াত উপলব্ধ হৈছে সেই সন্দৰ্ভটো জানিবলৈ চেষ্টা কৰিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ ফাকু কিমান দামৰ পৰা আছে ফাকু কেজি 160 টকা তাৰপিছত আপোনাৰ এইবিলাক আছে অৰ্গেনিক আছে 30 টকাৰ পেকেট আৰু 100 টকা আৰু সমান্তৰালভাৱে কি যিসমূহ মাস্ক আছে বা ফিচকাৰী আন যিসমূহ ফিচকাৰী আছে ক'ৰ পৰা অনা হৈছে আৰু কিমান দামৰ এইবিলাক আপোনাৰ আছে 100 টকাৰ পৰা আছে ষ্টাৰ্টিং ফিচকাৰী আপোনাৰ 1200 টকালৈকে আছে বজাৰ কেনেকুৱা চলিছে বজাৰ সিমান এটা হেৰি নহয় ৰেচপন্স পোৱা নাই গ্ৰাহকৰ চাওঁ আজিৰ দিনটো কি হয় যিহেতু আজিৰ পৰা কিছু ঠাইত হোলী আৰম্ভ হৈছে আনহাতে কাইলৈ যিহেতু গুৱাহাটীত পালন কৰা হ'ব গতিকে আজি বিয়লি ভাগলৈ যথেষ্ট গ্ৰাহকৰ আগমন হোৱাৰ সম্ভাৱনা আছে আৰু আন যিসমূহ বিপণী আছে সেই বিপণীসমূহলৈ যাম সেই বিপণীসমূহৰ দৃশ্যাংশ আমি NKTV দৰ্শকসকলক দেখাম এইদৰে আচলতে দেখিবলৈ পোৱা গৈছে যে বিভিন্ন ধৰণৰ ফিচকাৰীসমূহ ইয়াত সজাইছে বিভিন্ন ধৰণৰ স্প্ৰে কালাৰ স্প্ৰে ইয়াত ৰখা হৈছে আমি দেখাইছোঁ দৃশ্যাংশ দেখাইছোঁ কালাৰ স্প্ৰে যথেষ্ট সংখ্যক কালাৰ স্প্ৰে ইয়াত আছে দাদা কিমান দামৰ কালাৰ স্প্ৰে ইয়াত কালাৰ 150 120 130 এনেকুৱা হিচাপতে আছে বেছি দামীবিলাক অনা নাই বতৰটো বেয়া আৰু কম দামী অনা গৈছে গ্ৰাহক কেনেকুৱা পাইছে গ্ৰাহক মোটামুটি আজিৰ পৰাই হ'ব কালি আৰু দোকানখন সাজাইছোঁ হ'ব গ্ৰাহক কালি হৈছে ক'ৰ পৰা অনা হৈছে আমি ফেঞ্চি বজাৰ আনিছোঁ ফেঞ্চি বজাৰৰ পৰা আনিছোঁ ৰংগুৰিবোৰ কেনেকৈ কিলো 200 টকাও আছে 220ৰো আছে সেনেকুৱা হিচাপত আমি দৃশ্যাংশসমূহ দেখাইছোঁ NKTV দৰ্শকসকলক আৰু এনেদৰেই দেখা গৈছে যে হোলীৰ বজাৰত এতিয়া যথেষ্ট যি ৰং বিৰঙী যিসমূহ আবিৰ আছে আবিৰসমূহে ভৰি পৰা দেখিবলৈ পোৱা গৈছে গুৱাহাটীৰ যি হোলী বজাৰ আছে হোলীৰ বজাৰৰ পৰিৱেশ আমি বিভিন্ন প্ৰান্তৰ পৰিৱেশসমূহ দেখাই আছোঁ আৰু কাইলৈ যিহেতু সকলোৱে আবিৰৰ ৰঙেৰে মুখৰিত হ'ব সমগ্ৰ ৰাজ্যৰ আকাশ বতাহ গতিকে আজিৰ দিনটোত যিসকল গ্ৰাহক আছে গ্ৰাহকসকল কিছু সময় পিছতে হয়তো আহি ইয়াৰ পৰা হোলী ক্ৰয় কৰিব আৰু গণেশগুৰি বজাৰত প্ৰতিবিধ সামগ্ৰী হোলীত ব্যৱহৃত প্ৰতিবিধ সামগ্ৰী ইয়াত উপলব্ধ হৈছে আমি সেই দৃশ্যাংশ NKTV দৰ্শকসকলক দেখাইছোঁ আৰু বিপণী আছে সেই বিপণীসমূহৰ দৃশ্যাংশ দেখাম কি বিশেষ আকৰ্ষণ
বা বিশেষ কি কি সামগ্ৰী আছে সেই সামগ্ৰীসমূহ আমি NKTV দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম আৰু দেখা গৈছে যে আন এটা ফিছকাৰী আমি দেখাব বিচাৰিছোঁ পুষ্পা ফিছকাৰী পুষ্পা 2ৰ যি ফিছকাৰী সেই ফিছকাৰী উপলব্ধ হৈছে গণেশগুৰি বজাৰত সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে বিৰাট কোহলিৰ ফিছকাৰী বিৰাট কোহলিৰ নামৰ যি ফিছকাৰী এনেদৰে সজাই ৰখা হৈছে গতিকে বিভিন্ন ধৰণৰ আচলতে ফিছকাৰী বিভিন্ন প্ৰকাৰৰ ফিছকাৰী ইয়াত উপলব্ধ হৈছে সমান্তৰালভাৱে বিভিন্ন ৰং বিৰঙৰ যি আবিৰ উপলব্ধ হৈছে আমি সেই দৃশ্যাংশ NKTV দৰ্শকসকলক দেখাইছোঁ আৰু এতিয়া সকলো সাজু হৈছে হোলী পালন কৰিবৰ বাবে বা ৰঙৰ উৎসৱ পালন কৰিবৰ বাবে সকলো এতিয়া সাজু হৈছে এইসমূহ যি আচলতে দেখা গৈছে টুপি এনেদৰে সজাই ৰখা হৈছে সমান্তৰালভাৱে কালাৰ স্প্ৰে বিভিন্ন ধৰণৰ কালাৰ মুঠৰ ওপৰত ভিন্ন ৰসে ৰূপে এতিয়া বজাৰ সাজু হৈ উঠিছে প্ৰাঞ্জল আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত এনেধৰণে গণেশগুৰি বজাৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰত পৰিৱেশ দেখুওৱাৰ বাবে